গতিকে চিনাকি হৈ ল'লে মোৰো কামত আহিব। বলা আহিবলৈ দিয়াচোন। হিচাপবোৰ আমি পূৰণ কৰিব লাগিব, তেতিয়াহে খেলখন জমিব, নে কি কোৱা? মা, তুমি এনেকৈ আঁতৰি আঁতৰি থকাটো মোৰ একেবাৰে ভাল লগা নাই। এটা কথা কওঁ, বেয়া নাপাবা। কি কথা? তুমি কিবা ভুল কৰিছা, শুদ্ধ কৰিছা, সেইটো বাছ বিচাৰ কৰিবলৈ মই অহা নাই। সেইটো কৰিবলৈ মই ভগৱানো নহয়। কিন্তু এটা কথা যে ৰঞ্জনে আগতেও ভুল কৰা নাই আৰু এতিয়াও নাই কৰা, সেইটো সত্য কথা। আৰু এইটো তুমিও ভালকৈ জানা মা। আৰু মা, তুমিও ঘৰখনৰ ভালৰ কাৰণেহে এইবোৰ কৰা বুলি মই ধৰি লৈছোঁ। কিন্তু তোমাৰ এই কামবোৰে যে ঘৰখনলৈ কিবা শান্তি আনিব, সেইটো মই নাভাবোঁ। তোমাৰ কথাখিনি কোৱাৰ কাৰণে মই বেয়া নাপাবা, ভালকৈ ভাবি চাবা। শৰ্মিলা, তুমি আহিলা? কোৱা। তুমিতো এতিয়া গুৱাহাটী গৈ আছা? এতিয়া নাযাওঁ, ছেকেণ্ড হাফত যাম। মোৰ মতে তুমি গুৱাহাটী যাবাই যেতিয়া, সোনকালে যোৱা। তুমি গুৱাহাটীলৈ গ'লে আৰু এটা মোক সৰু কাম কৰি দিব লাগিব। কি কাম? মই 50,000 এটা তোমাৰ হাতত দি পঠিয়াম, তুমি গুণগুণক দি দিবা। 50,000? অঁ, 50,000টো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হৈছে এতিয়া গুণগুণক আমাৰ হাতৰ মুঠিত ৰখাটো। কিন্তু গুণগুণক আমাৰ লগত ৰাখিলে প্ৰফিট কি হ'ব? প্ৰফিট আছে। বিনা প্ৰফিটত এই উপমান্যই একো কামেই নকৰে। গতিকে মই যি কৈছোঁ তুমি সেইটো কৰা। তুমি গুণগুণৰ ঘৰলৈ যোৱা আৰু এই 50,000টো গুণগুণৰ হাতত দি দিবা। পলাশৰ খবৰ লোৱা হ'ব। গুণগুণ আৰু ৰঞ্জুন একেলগ হৈ থাকিলে আমাৰ বিপদ নিশ্চিত। গতিকে এই সুবিধা পাওঁতেই লৈ লোৱা। আৰু গুণগুণৰ নাম্বাৰটো মই তোমাক হোৱাটছআপ কৰি দি আছোঁ। তুমি ফোন কৰি ল'বা, তাই নিজে তোমাক এড্ৰেছটো কৈ দিব। অ'কে। দাদা, আপুনি এনেকৈ কাপোৰ ভৰাইছে যে? কেইদিনমান গুৱাহাটীত থাকোগৈ বুলি ভাবিছোঁ। কিন্তু ঘৰখনত মোৰ থাকিবলৈ মন নোযোৱা হৈছে আৰু ঘৰৰ আচোহা পৰিৱেশবোৰে মোক বৰ অশান্তি দিয়ে। হ'ব দে, কেইদিনমানৰহে কথা। ঘৰৰ মানুহবোৰক এৰি থাকিব নোৱাৰি। দেউতাৰ কথাটোহে ভাবিব লাগে। মানে আপোনাৰ মন বেয়া লাগিলেই গুৱাহাটীলৈ যাব পাৰে, বৰ তাত থাকিব পাৰে। কিন্তু দেউতাই অশান্তিৰ মাজতেই থাকিবলগীয়া হয়। ঘৰখনৰ মানুহবোৰ আকৌ উভতি আহিলেহে ঘৰখন ভাল হৈ থাকিব। আৰু কিছুমান মানুহে আপুনি আঁতৰি থকাটোৱেই বিচাৰিছে। এতিয়া যদি সেইটোৱে হয়, হ'ব দে, তই বেছি চিন্তা নকৰিবি। কেইদিনমানৰহে কথা, মই আকৌ ঘূৰি আহিমতো। আৰু এইবাৰ সকলো মানুহক ঘৰলৈ উভতাই লৈ আহিম। মই কি কৰিব পাৰি চাওঁ। তই মাত্ৰ ভালকৈ থাকিবি আৰু মা দেউতাকো ভালকৈ চাবি, হ'ব? যা এতিয়া। হ'ব, আপুনি চিন্তা কৰিব নালাগে, মই কথা পাতিম। মা, দেউতা, মই গুৱাহাটীলৈ যাম। ঘৰখনৰ পৰিৱেশটো ভাল হওক আৰু মানুহৰ মনবোৰ ঠিক হওক। মোৰ বাবে বেছি চিন্তা কৰিব নালাগে। মই এটা কথা গম পালোঁ যে এইখন ঘৰত আৰু মোৰ বেছি প্ৰয়োজন নাই। আমাৰ ঘৰখনৰ কথা চিন্তা কৰিবলৈতো উপমান্য আছেই। গতিকে মোৰ যেতিয়া প্ৰয়োজন হ'ব তেতিয়া মই আহিম। আহিছোঁ। ফোন কৰিবলৈ তাই যে একেবাৰে উৎপাত লগাই আছে। বিয়া ভাঙিবলৈ? অঁ আকৌ
ল'ৰাঘৰ মানুহখিনি আহি গ'ল নেকি? আহিলে। ল'ৰাটো ইঞ্জিনিয়াৰ বোলে। অঁ ইঞ্জিনিয়াৰ। ল'ৰাজনক পিছে এতিয়ালৈকে লগ পোৱা নাই আমি। এনেই ঘৰৰ বাকী মানুহবোৰকো কিন্তু ভাল লাগিল জাননে। ঘৰ পৰিয়ালো অৱস্থাপূৰ্ণ। ভালেই দে। হেৰি নহয়, তয়ো তাইক এবাৰ বুজাবিচোন। এইবাৰ হ'লেই হয় আৰু বুজিছনে। বুজাম বাৰু মই। ভাল ল'ৰা এটা অহা দেখি পৰি মাকৰ মনটোও ভাল লাগিছে। এইবাৰ আমি গোটেইবোৰে লগ লাগি তাইৰ বিয়াখন উঠাবই লাগিব বুজিছনে। কি হলো? তই আকৌ মুখৰ মাত নিদিয়া হলি যে, হা? নে তোৰো আকৌ বিয়াখন ভঙাৰহে মতলব? কি যে কথাবোৰ কৈ থাকে খুৰী আপুনি। মই বাৰু বিয়াখন কিয় ভাঙিবলৈ যাম? পিছে বিয়াখনৰ কথাটো শুনিহে মনটো বেয়া লাগিছে। বেয়া? অঁ। কিয় অ? তাইৰ লগত ধেমালিবিলাক কৰি থাকোঁ যে, জোকাই থাকোঁ। এতিয়া তাই বিয়া হৈ যোৱাৰ পিছত মোৰ ধেমালি কৰিবলৈ মানুহ নোহোৱা হ'ব। হয় দে, আমাৰো বোলা কম বেয়া লাগিব। ইয়াতে খায় ইয়াতেই থাকে। এতিয়া তাইও যদি গুচি যায়, উপায়তো নাই। খুৰাদেৱে কি কৈছে? ল'ৰা ঘৰৰ মানুহবোৰৰ লগত কথা পাতি খুৰাৰো ভালেই পাইছে। তেখেতৰনো কি, ল'ৰা বা পৰিয়াল যিয়েই নহওক কেৱল শিক্ষিত হয়নে নহয় সেইটোহে আগতে চায়। সেইফালৰ পৰা চাবলৈ গ'লে পুৰণি মৌজাদাৰৰ ঘৰ পচন্দই। ৰ চাহ হৈছে ৰ। চাহ ল। নাখাওঁ চাহ, খাব মন যোৱা নাই। আৰে তোৰ কিবা হৈছে নেকি অ? নাই। তই চাহ খাম বুলি কোৱা কাৰণেহে মই বনালো চাহ। ল। মই কৈছিলো নেকি? দিয়ক তেতিয়াহ'লে। এই শুন, বহাগলৈ বিয়া হোৱালৈ চাই মাজত আৰু মাত্ৰ এমাহে আছে। গতিকে গুণৰ বিয়াত কৰাৰ নিচিনাকৈ মানুহ মতাৰ পৰা কইনাৰ যৌতুক থোৱালৈকে গোটেইখিনি কিন্তু তয়ে চম্ভালিব লাগিব বুজিছ। তাই অকলশৰীয়া যেতিয়া গোটেইখিনিতো আৰু তোৰ ওপৰতে দেচোন নহয়। ল'ৰা ঘৰতো ছোৱালী পচন্দ হৈছে। এতিয়া আমি এবাৰ তালৈ যাব লাগিব আৰু গোটেইখিনি ঠিক ঠাক হলে আমি বিয়াৰ ডেটটো ফাইনেল কৰিব পাৰিম। সিদ্ধাৰ্থ, ইয়াৰ আকৌ কি হল? চাহখিনিও আধা খোৱা কৰিলে। কিনো ল'ৰা অ? ভাল হৈছে নহয় মলয়া, তুমি এইবোৰ কথা ভাবিয়েই কামটো কৰিছিলা। গতিকে মৃত্যুক ঘৰৰ পৰা গুচি যোৱাত তুমি মনটো বেয়া কৰাৰ দৰকাৰ নাই। আনন্দ কৰা, ফূৰ্তি কৰা। আৰু এটা কথা, আমাৰ ঘৰৰ কথাবোৰ তুমি উপমন্যুক ক'বলৈ নাপাহৰিবা। ভাগিনীয়েৰাই এইবোৰ কথা শুনি ভাল পাব। কি ঠিক, এইখিনি শান্তিৰ কাৰণে তোমাক ভাগিনীয়েৰাই এই দিহাবোৰ দিছিল। সকলো কথাতে পুত্ৰ বোৱাৰীক দোষাৰোপ কৰাটো উচিত নহয়। আপোন ভালেই জগত ভাল। ল'ৰা বুলি ক'লে এটাই, সিও এতিয়া আঁতৰি গুচি গ'ল। হ'ব দিয়া, আমি দুয়োজনতো আছোঁই। ইজনে আনজনৰ লাখুটি হৈ থাকিব পাৰিম। চোৱাচোন মলয়া, সময়বোৰ কেনেকুৱা। এটা সময় আছিল যেতিয়া মই মোৰ ভাগিনটোৰ কাৰণে চিন্তা কৰিছিলোঁ। তেতিয়া তুমি বেয়া পাইছিলা, ঘৰত অশান্তি কৰিছিলা। সেই একেটা ভাগিনকে তুমি আজি সহায় কৰিছা, তাৰ মগজুৰে চলিছা।
তোমাৰ এইটো কথা মই ভাল পোৱা নাই। সঁচা মিছা ভুল শুদ্ধৰ বিচাৰ এদিন ভগৱানে কৰিব। মাত্ৰ অপেক্ষা কৰা। কি হ'ল এনেকৈ মন মাৰি আহিছে যে? বেয়া লাগিছে পৰি। জানিছিলোঁ খবৰটো পাই যে তোমাৰ মনটো বেয়া হ'ব, সেইকাৰণে তুমি অহালৈ বাট চাই আছিলোঁ। কিয়? তোমাৰ বিয়াৰ খবৰটো শুনি মোৰ বেয়া লাগিবলৈ কি হ'ল? মানে মই ভালহে পাব লাগে। চোৱা, এতিয়া তোমাৰ বিয়া, ভিডিঅ' ৰেকৰ্ডিঙৰ কামটোতো ময়ে পাম। তোমাৰ বিয়া বুলি মোৰ বিজনেছটো চলিব আকৌ। এতিয়া যদি মই বেয়াই পাওঁ, মোৰ বিজনেছ কেনেকৈ চলিব কোৱাচোন? কি অঁ, ইমান সস্তীয়া তোমাৰ চিন্তাধাৰা? ইঞ্জিনিয়াৰটোৰ লগত যদি বিয়া হ'বলগীয়া হয় নহয়, কৈ দিছোঁ কিন্তু মই। আৰু কোনো দৰকাৰ নাই, সেইবিলাক স্মৃতি ডিছত ৰখাৰ কোনো দৰকাৰ নাই। ডিছৰ ভাড়াটো মই তোমাক নিজে দি দিম। টকা চিনি পাই অকল ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ আহে। তুমি অলপ লাহে লাহে কোৱা না, মানুহবিলাকে শুনিলে কি বুলি লাগিব বাৰু? আৰু তুমি মোক ইমান খং কিয় কৰিছা? মই সঁচা কথাটোহে কৈছোঁ। তাকেই মায়েও মোক কৈছে, ঘৰত যদি উপযুক্ত ছোৱালী থাকে ল'ৰা আহিব। দোকানলৈ কাষ্টমাৰ অহাৰ নিচিনা। কথা অলপ চাই চিতি ক'বা। মই যদি বিচাৰোঁ নহয়, এতিয়াও সেই ইঞ্জিনিয়াৰটোৰ লগত বিয়া কেঞ্চেল কৰিব পাৰোঁ। কিন্তু সময়ত কৰিলেতো নহ'ব, গাঁৱৰ মানুহে গম পোৱাৰ আগতেই বিয়া কেঞ্চেল কৰিব লাগিব। কপালত যদি নাথাকে, হোমৰ গুৰিটো কিন্তু বিয়া ভাঙে দেই। কাৰণ মই নিজেই এখন বিয়াৰ প্ৰমাণ পাইছোঁ। পিছে তুমি তোমাৰ বিয়াখন কিয় ভাঙিব খুজিছা কোৱাচোন? ঘৰে ঘৰে গৈ যে বেয়া একদম ভিডিঅ' কেমেৰা কৰি ফুৰিছিলা, অলপো অভিজ্ঞতা নহ'ল? অভিজ্ঞতা হ'ল কাৰণে কৈছোঁ। কিয় ভাঙিব খুজিছা নোকোৱা কিয়? ক'ব পৰা হ'লেতো চিঞৰি চিঞৰিয়ে ক'লোহেঁতেন। এতিয়া ক'ব নোৱাৰোঁ বুলিহে। আৰু এতিয়াতো ক'ব পাৰিলেও নকওঁ। এতিয়া ক'লেও কোনোবাই বুজি পাব নেকি? সেইটো হয়। ব'লা, তোমালোকৰ মাৰ লগত বহি কথাটো ভালকৈ ডিছকাছ কৰি আহোঁ। অঁ আচ্ছা, হেৰি নহয়, দৰা ঘৰৰ মানুহ তোমালোকৰ ঘৰলৈ আহিলে, এতিয়া তোমালোকৰ মানুহ দৰা ঘৰলৈ গৈ কিবা কিবি নিয়ম কানুন কৰিব নালাগিব জানো? কেতিয়া যাব? তাতে কি হ'ল? গাড়ী এখন নালাগিব জানো? গাড়ীখন চাগে তুমি যোগাৰ কৰি দিবা। ডেফিনেটলি। আৰে তোমাৰ বিয়া, মই কি অলপো হেল্প কৰি নিদিম নেকি? গাড়ীখন মই দিম। দেই এই চব হেল্ল' গুণগুণ। তুমি আহি পালাহি নেকি? অঁ, মই তুমি দিয়া এড্ৰেছ মতে তোমাৰ গেটৰ ওচৰতে আছোঁ। তুমি এবাৰ ওলাই আহিবা নেকি? অঁ ঠিক আছে, ৰ'বা গৈ আছোঁ। ঠিক আছে দিয়া, আহা। শৰ্মিলা তুমিয়ে ন? হয়, মই গুণগুণ, ইয়াতে থাকোঁ। আহা। ব'লা। অশ্ৰু, কি হ'লনো? হেৰি দেউতা? মৃত্তিক অঁ। আহিলা? আহি পালা? অঁ মা, ভালে আছানে? আছোঁ ভালে আছোঁ। আপোনালোক? আছোঁ দিয়া। তুমি আহিবা বুলি সিদ্ধাৰ্থই কৈছিল। অঁ, সি মোৰ লগতে আহিছে গুৱাহাটীৰ পৰা। মই অঁ আহা। বাৰু। দেউতা, বহুদিন আপোনালোকৰ খবৰ লোৱা হোৱা নাই আৰু ইয়ালৈ অহা হোৱা নাছিল। আপোনালোকে চাগে মোক বেয়াই পাই আছে। নাই নাই, তোমাৰ ব্যস্ততা আছে, আমি বুজি পাওঁ। আৰু এইকেইদিন মোৰ নগাঁও গুৱাহাটী অহা যোৱা হৈয়ে আছে। ৰুণজুন ভালে আছেনে? আছে মা, ৰুণজুন ভালে আছে। তাইৰ লগত বহুদিন ফোনত কথা বতৰা হোৱাই নাই। তাই মোক বিশ্বাস দি গৈছিল যে পৰিয়ালৰ সকলোৰে সুখৰ কাৰণে তাই কাম কৰি যাব। সেইটো বিশ্বাসতে আছোঁ আৰু চাওঁচোন কিনো হয়। মইতো আৰু সমস্যাৰ পাকবোৰ সুলুকাবই নোৱাৰিম। হ'ব দেউতা, এতিয়া আৰু আপুনি সেইবোৰ চিন্তা বেছি কৰিব নালাগে, কাৰণ সোনকালে সকলো ঠিক হৈ আছে। আৰু মা, সিদ্ধাৰ্থক মই ইয়াতে থাকিবলৈ কৈছিলোঁ, গ'লগৈ নেকি? আছিলে সি, এই মাত্ৰ ঘৰলৈ গৈছে, আহিব ৰ'বা। তুমি অলপ বহাচোন, মই চাহ বহাওঁগৈ। বাৰু ঠিক আছে। তোমাক লগ পাই সঁচাকৈ বৰ ভাল লাগিল জানানে? আমাৰ এওঁ আগতে তোমাৰ কথা বহুত কৈয়ে আছিল। বাৰু যি কি নহওক, আজি যে এনেকৈ বিপদৰ সময়ত তুমি আমাৰ ওচৰলৈ আহিলা, সহায় কৰিলা,
তাৰ বাবে আমি তোমাৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰ'ম। ধন্যবাদ। আচলতে পলাশৰ অৱস্থাটোৰ কথা শুনি মই আহিম বুলি ভাবিয়ে থাকোঁ, কিন্তু আহিব পৰা অৱস্থাতহে নাছিলোঁ।